ক'ত কেনেকুৱা ফলাফল হ'ব আপোনাৰ ধৰণৰ? নিৰ্বাচনৰ আগত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁলোকে 104খন চিট পাব। নিৰ্বাচনৰ মাজত তেওঁ ক'লে যে 100খন চিট পাব। তাৰ পিছত নিৰ্বাচন হৈ যোৱাৰ দুদিন আগত তেওঁ ক'লে তেওঁ 90টা চিট পাব। এতিয়া দেখা যায় যে তেওঁলোকৰ মনবিলাক লাহে লাহে বেয়া হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই উজনি কওক, নামনি কওক, বৰাক কওক, পাহাৰ কওক, বিটিপি এৰিয়া কওক, য'ত কংগ্ৰেছে আৰু কংগ্ৰেছৰ লগত থকা মিত্ৰজোঁটে আশা কৰা নাছিল, আশা কৰা নকৰা সিটো আমি বহুত পোৱাৰ এতিয়া ইংগিত দেখা গৈছে। এই ঘটনাখিনি মই বেছি উপলব্ধি এইকাৰণে কৰিছোঁ যে 2016 যেতিয়া আমাৰ চৰকাৰ আছিল তেতিয়াও আমি ভাবিছিলোঁ যে আমাৰ চৰকাৰ হ'ব। ক্ষমতাত থাকোঁতে ইলেকশ্যনৰ সময়ত বুজা নাযায়, কিন্তু বাকচ বুলিলে গম পোৱা যায় যে আমাক বেয়া পাই আছিল, সেইকাৰণে বিজেপি আনিলে। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ইমান মানুহে বেয়া পাই আছে, সেই কথাখিনি আপোনালোকে পদে পদে মানুহে এই কথাবিলাক দেখিছে। জীৱনত কংগ্ৰেছক ভোট নিদিয়া বহুত মানুহ ওলাই আহি যেতিয়া জয় জুবিনদা বুলি কৈছে, সেইবিলাক মানুহৰ অন্তৰৰ খুব বহিঃপ্ৰকাশ ঘটিছে। গতিকে অংকই যিয়ে নকওক, চৰকাৰ কংগ্ৰেছৰ নেতৃত্বত মিত্ৰজোঁটৰ হ'ব, সেই কথাটো খাটাং। গৌৰৱ গগৈ ডাঙৰীয়া এজন ভদ্ৰ, এজন এফিচিয়েণ্ট, পাৰ্লিয়ামেণ্টত কথা ক'লে আজি পজিশ্যনৰ লোকসকলেই তেওঁলোকে কঁপি যায়। গতিকে তেওঁৰ নেতৃত্বত চৰকাৰ হ'ব, সেই কথাটো আজি স্পষ্ট হৈ গৈছে। সকলো জাতি জনগোষ্ঠীৰ মিলনৰে সকলোৰে মুখত হাঁহি আৰু সকলোৱে আমি মিলিজুলি থাকিব পাৰিম। 4 তাৰিখত আমি ভাবোঁ যে বিজেপি আৰু তেওঁৰ সহযোগীসকলে এটা বুক চেকেচা খাব আৰু আমাৰ ধুবুৰীৰ মই য'ত বহি আছোঁ এতিয়া এইখিনি গৌৰীপুৰ জানে আপোনালোকে এটা কালচাৰী বৰ বিচিত্ৰ জেগা। তাৰ কাষতে লাগি আছে BTC। এই BTCত কেইদিনমানৰ আগতেই যিটো ৰিজাল্ট হৈছিলে তাতকৈ আপোনালোকে ভাবিব নোৱাৰা এটা পৰিৱৰ্তন তাতো দেখকৈ ধৰা পৰিছে। পাহাৰত যদি আপুনি চাই, পাহাৰ মানে মই জিলা কাৰ্বি আংলং কৈছোঁ, তাৰ 5টা চিটৰ ভিতৰত 70% চিট কংগ্ৰেছ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে পোৱা দেখা নাই। সকলো ঠাইতে দেখা গৈছে, উজনি কওক বা উত্তৰ অসম কওক, বিজেপিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত এক বিৰুদ্ধে এটা কৰিছে। আৰু আপোনালোকে দেখিছে ধুবুৰী লোকসভা সমষ্টিত আজি আপোনালোকে ইয়াত আমাৰ বিধায়ক পাত্ৰ 2জন আছিলে, এতিয়া আপোনালোকে ইয়াত চাব যে 100 ভাগো হ'ব পাৰে বা 100 ভাগৰ 90% আমি বুজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।